মই আজি এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান কেনেকৈ কৰিব লাগে দেখুৱাম। আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণ কাক বোলে সেইটো আমি জানি ল'ব লাগিব। আমি x, y, z এইবিলাক সংখ্যাক চলক বুলি কোৱা হয়। গতিকে ৰৈখিক সমীকৰণ হ'ব লাগিলে আকৌ কি হ'ব লাগিব, চলকৰ ঘাত যদি 1 হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, ৰৈখিক সমীকৰণ। যদি চলকৰ ঘাত 2 হয় তেতিয়াহ'লে দ্বিঘাত, 3 হ'লে ত্ৰিঘাত সমীকৰণ। এতিয়া এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি ক'লে যদি চলক এটা থাকে তেতিয়াহ'লে তাক এটা চলকযুক্ত ৰৈখিক সমীকৰণ হয়। যেনে টুৱাইচ x প্লাছ 3 = 0। এইটো এতিয়া চলক মাত্ৰ এটাই আছে আৰু ইয়াৰ ঘাত 1, গতিকে এটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলে। ইয়াক এতিয়া সমাধান কেনেকৈ কৰিব লাগিব, আমি সমাধান কৰিব লাগিলে যেনে এতিয়া আমাৰ ধৰ 4x - 8 = 0 আছে। এতিয়া এই xৰ মানটো নিৰ্ণয় কৰাটোকে সমাধান কৰা বুলি কয়। এতিয়া xৰ মান নিৰ্ণয় কৰিব লাগিলে সমান চিহ্নৰ বাওঁফালে কি থাকিব লাগিব, x থাকিব লাগিব, বাকী য'ত যি আছে কোন চাইডত লৈ যাব লাগিব, সোঁ চাইডে লৈ যাব লাগিব। এতিয়া xৰ লগত 4টো পূৰণ হৈ আছে, 8টো বিয়োগ হৈ আছে। এতিয়া প্ৰথমে কোনটো নিম, আমি যোগ বা বিয়োগ হৈ থকাটো প্ৰথমতে সিফালে লৈ যাব লাগে, অৰ্থাৎ -8টো প্ৰথমতে আমি সিফালে লৈ যাম, 4xটো ইফালে ৰাখিম। ৰখাৰ লগে লগে আমাৰ ইয়াতে কি হ'ব, ইয়াত যদি সমান চিন থাকে ইয়াতে এই চিনটো বহে, অৰ্থাৎ ইমপ্লাই চিনটো আহিব। এতিয়া আমি -8টো সমান চিহ্ন সিফালে লৈ যাম, 4x = -8 সিফালে গ'লে কি হ'ব, +8 হ'ব। এতিয়া xৰ লগত 4টো পূৰণ হৈ আছে, সিফালে লৈ গ'লে কি হ'ব, হৰণ হ'ব, অৰ্থাৎ x = কি হ'ব, 8/4, অৰ্থাৎ 8ক 4ৰে হৰণ কৰিলে কেইবাৰ যাব, 2 বাৰ। এতিয়া xৰ মান কিমান পালোঁ আমি, 2 পালোঁ। এইটোৱে কি হ'ব, ইয়াৰ সমাধান। এটাকে নিৰ্ণয় সমাধান x = কি হ'ব, 2। এনেকৈ আমি কি কৰিব পাৰোঁ, সমাধান কৰিব পাৰোঁ। আমাৰ সমাধানৰ বিভিন্ন হেৰি আছে, আমি এই সমাধানটো আৰু এটা পদ্ধতিত কৰিব পাৰোঁ, মই সেইটোও দেখাই দিছোঁ তোমালোক। এই পদ্ধতিত কৰাই ভাল। আৰু এটা পদ্ধতি আছে, আমি ইয়াৰে প্ৰথমতে কি কৰিলে 8টো নোহোৱা কৰিব লাগে। 8টো নোহোৱা কৰিব লাগিলে 4x এইটো -8 আছে, যদি আমি ইয়াত +8 কৰি দিওঁ তেতিয়াহ'লে 8টা বিয়োগ 8টা যোগ কেঞ্চেল হৈ যাব। ইফালে 8 প্লাছ কৰা ল'লে ইফালে 0ৰ লগত কি কৰি দিয়া, 8টো প্লাছ কৰি দিয়া। নেক্সট কি কৰিব, এই 8টা বিয়োগ 8টা যোগ কেঞ্চেল হ'ল, গতিকে 4x = কিমান থাকি গ'ল, সিফালে 8 থাকি গ'ল। এইবাৰ আমি 4টো নোহোৱা কৰিব লাগিব। এতিয়া যদি 4টো পূৰণ হৈ আছে, গতিকে আমি কি কৰি দিম, ইয়াক প্ৰত্যেককে 4ৰে হৰণ কৰি দিম। ইয়াকো 4ৰে হৰণ কৰিলোঁ, ইয়াকো 4ৰে হৰণ কৰিলোঁ। 4 4 কাটা যায়, ইয়াত কি থাকিব, x, আৰু ইয়াতে আকৌ 4ৰে হৰণ কৰিলে কিবা যাব, 2। এটাকে নিৰ্ণয় সমাধান x = 2 লিখি দিলেই হ'ল। নেক্সট মই আৰু এটা দি দিছোঁ তোমালোকক। ধৰা 6x + 2 = 4x + 8 আছে, এনেকৈ দিয়া আছে। এতিয়া এইটো সমাধান কৰিব লাগিলে ইয়াতে লক্ষ্য কৰা, ইফালেও x আছে, সিফালেও x আছে। দুইফালে যদি x থাকে আমি x কেইটা কি কৰি ল'ব লাগে, এছাইড কৰি ল'ব লাগে, অৰ্থাৎ বাওঁ ছাইড কৰি ল'ব লাগে। এতিয়া আমাৰ এই 4টা xটো ইফালে আনিব লাগিব, আৰু জ্ঞাত ৰাখি পেলাই আমি সোঁ ছাইডলৈ লৈ যাব লাগে, অৰ্থাৎ 2টো সিফালে লৈ যাব লাগিব। লৈ যাব লাগিলে 4xটো ইফালে প্লাছ চিন আছে আকৌ, যদি ইফালে আনিলে কি হৈ যাব, মাইনাছ, অৰ্থাৎ 6x - কি হ'ব, 4x। তাৰপিছত সমান চিন দিয়া, ইফালে 8 আছে আৰু +2টো ইফালে লৈ গ'লে কি হ'ব, -2 হ'ব। এতিয়া 6টা xৰ পৰা 4টা x যোগ কেইটা থাকিব, 2টা x থাকি গ'ল, আৰু ইফালে কি আছে, 8ৰ পৰা 2 গ'লে কিমান, 6 হ'ব। তাৰপিছত xৰ লগত 2টো পূৰণ আছে, সিফালে লৈ গ'লে কি হ'ব, হৰণ হ'ব, x = 6/2 সমান কিমান হ'ব, 3। এটাকে নিৰ্ণয় সমাধান x = কিমান লিখিলোঁ, 3 লিখি দিলোঁ। এনেকৈ আমি এইটো সমাধান কৰিব পাৰোঁ। কেতিয়াবা আকৌ আমাৰ কি থাকিব পাৰে, ভগ্নাংশত থাকিব পাৰে। ভগ্নাংশত থাকিলে আমি কেনেকৈ কৰিম, ধৰা 4x/6 = ধৰা 2/3 আছে। এইটো আমি এনে xৰ লগত 4টো পূৰণ হৈছে, 6টো হৰণ হৈ আছে, আমি প্ৰথমতে হৰণ হৈ থকাটো সিফালে লৈ যাওঁ, পূৰণ হ'ব। তাৰপিছত পূৰণ হৈ থকাটো সিফালে নিলে হৰণ হ'ব, এনেকৈ কৰিব পাৰোঁ। নাইবা তোমালোকে সমান চিহ্নৰ যদি দুইফালে ভগ্নাংশ থাকে তেতিয়াহ'লে বজ্ৰ পূৰণ কৰিলে, বজ্ৰ পূৰণ মানে হ'ল তলে ওপৰে ওপৰে
ওপৰে তলে এনেকৈ পূৰণ কৰিব লাগে। গতিকে এইটো আমি এতিয়া কি কৰিম, বজ্ৰ পূৰণ কৰি ল'ব পাৰোঁ। বজ্ৰ পূৰণ কৰিলে এইটোৰ লগত এইটো পূৰণ হ'ব, এইটোৰ লগত এইটো পূৰণ হ'ব। এতিয়া কোনটো আগত পূৰণ কৰিম, এইটো কৰিম নে এইটো কৰিম? যিহেতু আমাৰ এক্সৰ মান উলিয়াব লাগে, সেয়ে আমি প্ৰথমতে এইটো পূৰণ কৰি ল'ব লাগিব। 7 × 3 কিমান হ'ব, 12x = 6 × 2 কিমান হ'ল, 12। এতিয়া এক্সৰ লগত 12টো পূৰণ হৈছে, সেইকাৰণে ক'লে কি হ'ব, হৰণ 12/12 সমান কিমান 1। এটাকে নিৰ্ণয় সমাধান x = 1 হ'ব। এনেকৈ আমি সমাধান কৰিব পাৰোঁ। আৰু কেতিয়াবা যদি আমাৰ এইটো এনেকৈ থাকে, ধৰা 4x + 6 কি + 2/3 = ধৰা 5/2 থাকে, এনেকৈ থাকে। তেতিয়া এইটো কি কৰিব লাগিব, আমি কি কৰিব লাগিব, প্ৰথমতে এইটো বস্তু সিফালে লৈ যাব লাগিব, মাইনাছ হ'ব। তাৰপিছত ইহঁতৰ এইটোৰ পৰা এইটো বিয়োগ কৰোঁতে লসাগু উলিয়াব লাগিব, লসাগু উলিয়াই লৈ কৰিব লাগিব। সেনেকৈ কৰাতকৈ আমি যদি ইয়াৰ ভগ্নাংশটো নোহোৱা কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ সহজ হৈ যায়। এতিয়া ভগ্নাংশ নোহোৱা কৰিব লাগিলে কেনেকৈ কৰিবা, কৰিব লাগিলে 6, 3 আৰু 2 লসাগু উলিয়াই লোৱা। 6, 3 আৰু 2 লসাগু, 6, 3, 2 লসাগু কিমান হ'ব। আমি এইটো এনেকৈ কৰি থকা দৰকাৰ নাই, 2ৰে আমাৰ যিহেতু 6 ঘৰণ যায়, তেতিয়াহ'লে আমি 2টো কেনচেল কৰি দিব পাৰোঁ। আৰু 3ৰেও যিহেতু 6 ঘৰণ যায়, 3টোও কেনচেল কৰি দিব। তেতিয়াহ'লে লসাগুটো কিমান হ'ব, 6। 6 হ'লে আমি প্ৰত্যেককে 6ৰে কি কৰি দিয়া, পূৰণ কৰি দিয়া। গতিকে 6 × 4x/6 + 6 × 2/3 = 6 × 5/2। উভয়কে 6ৰে পূৰণ কৰি বুলি দিলাম। তাৰপিছত কি কৰিলে, 6 6 কটা যায়, কিমান থাকিব, 4x থাকিল প্লাছ 3ৰে 6 কেইবাৰ যাব, 2 × 2 = কিমান হ'ল, 4 থাকিল = 2ৰে 6 3 বাৰ, 3 লগত 5 × 5 = 15। এতিয়া আগৰ নিচিনাকৈ কৰি দিয়া, 4x = 15 + 4টো সিফালে গ'লে -4। তাৰপিছত এক্সৰ লগত 4টো পূৰণ আছে, সিফালে গ'লে কি হ'ব, হৰণ। 15ৰ পৰা 4 গ'লে কিমান, 11। আৰু এই 4টো হৰণ যিহেতু হ'ব 11/4 হ'ব। এটাকে নিৰ্ণয় সমাধান x = 11/4। এনেকৈ আমি কি কৰিব পাৰোঁ, সমাধান নিৰ্ণয় কৰিব পাৰোঁ। মই এইকেইটা তোমালোকক গোটেই টেকনিক দিলোঁ। এনেকুৱা টেকনিকত আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান কৰিব পাৰোঁ। গতিকে তোমালোকে যদি কিবা বুজি নোপোৱা আছে, তেতিয়াহ'লে কমেণ্টত জনাবা। আৰু যদি চেনেলত নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ। ক্লাছটো ইমানতে সামৰণি মাৰিলোঁ। যদি তোমালোকে কিবা বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা, মই আকৌ শিকাবলৈ চেষ্টা কৰিম। লগতে যদি চেনেলটোত নতুনকৈ আহিছা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়া। মই দিয়া নতুন নতুন ভিডিঅ'বিলাক তোমালোকে যাতে সোনকালে পাব পাৰা। এইখিনিতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।